কৃষ্ণ হরি ও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰী কৃষ্ণায় নমঃ নমঃ। কৃষ্ণ কৃষ্ণ অসমৰ ভাৱে যিটো জনে উত্তম পুৰুষ মোক মানে তাকে সৰ্ববেতা বুলি সখী অৰ্জুন যি সিটো সমস্তকে কৰি হৰি কায় কায়িক মনে যত্ন কৰি ভজয় আমাক পুৰুষ সিটো নিপুণ ভজয় আমাক পুৰুষ সিটো নিপুণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইটো মহাপুৰুষ মাধৱদেৱে গীতাৰ পৰাই লৈছে। গীতাৰ এইটো কিন্তু আমাৰ পুৰুষোত্তম যুগৰ পৰা লৈছে। পুৰুষোত্তম যুগটোক মানে পঞ্চদশ অধ্যায়ৰ পৰা গ্ৰহণ কৰিছে। 19 নম্বৰ শ্লোকটো ইয়ালৈ আনিছে পুৰুষোত্তম যুগৰ। ইয়াত এই পুৰুষোত্তম তত্ত্বটোৰ ওপৰত ইয়াত ব্যাখ্যা কৰিছে কাৰণে এইটো পুৰুষোত্তম যুগ বুলি কোৱা হৈছে। ইয়াত ভগৱন্ত কৃষ্ণই মানে অৰ্জুনক বুজাইছে যে কৃষ্ণই কৈছে যে যিজনে নিশ্চিতভাৱে জ্ঞান লাভ কৰি মোক উত্তম পুৰুষ বুলি জানে তেওঁকে সখী অৰ্জুন সৰ্বজানুতা বুলি মানি লবা। সেইজন নিপুণ পুৰুষে আৰু সমস্ত সুখ আনন্দ আদি বাদ দি কায় বাক্য মনে যত্ন কৰি মোক ভজনা কৰে। এতেকে এইটো মানে এজন শুদ্ধ ভকতৰ শুদ্ধ চিতৰ ভকতৰ পৰিচয় দিবৰ কাৰণে এইটো কৈছে যে শুদ্ধ ভকতজন কেনেকৈ জানিবা যে ইয়াত দিছে অসমমূঢ় মানে নিশ্চিতভাৱে কোনো সংশয় সন্দেহ নথকাকৈ নিশ্চিতভাৱে তেওঁ মানে ধৰি লৈছে একদম তাত কোনো সংশয় নাই মানে নিঃসন্দেহে কোনো সন্দেহ নথকাকৈ নিশ্চিতভাৱে একদম তেওঁ খাটাং কৰি ধৰি লৈছে যে ভগৱন্ত কৃষ্ণৰ বাহিৰে তেওঁ আৰু উত্তম পুৰুষ কোনো নাই, তেওঁই উত্তম পুৰুষ। তাতে সৰ্ববেতা বুলিও সখী অৰ্জুন, তাকে সৰ্ববেতা মানে সকলো জানতা, এটা মানে সকলো জানতা। সেইজনে জানো সকলো জানিলে মানে সকলো জানিলে কেলে যেতিয়া আপুনি যিটো জানিবৰ কাৰণে অধ্যয়ন কৰিব লাগিব, গুৰুৰ ওচৰত জ্ঞান ল'ব লাগিব, শিকিব লাগিব, একো নকৰাকেই যেতিয়া তেওঁ এটা কথা জানি ললে যে এই বিশ্ব প্ৰপঞ্চত প্ৰভু ভগৱন্তৰ বাহিৰে তাৰ উত্তম পুৰুষ কোনো নাই। সেইটা উত্তম পুৰুষ মানে পুৰুষোত্তম, তেওঁতকৈ উত্তম পুৰুষ কোনো নাই। এতিয়া আমি পুৰুষ, আমাৰ হৃদয়ত পুৰুষ সত্তা আছে, জীৱ আছে। গতিকে আমাৰ জীৱটোক আমি আমাৰ পুৰুষ এই সত্তাবোৰ লৈ 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 আমাৰ দেহত যেনেকে পুৰুষ আছে, আইসকলৰ দেহতো সেই পুৰুষ সত্তাটো আছে। আমাৰ দেহত থকা জীৱাত্মাটোক পুৰুষ বুলি কয়
পুৰুষ শব্দে দেহ তথা ঠাকুৰে সুতুয়া, এইটো যুৱকক কয় পুৰুষ বুলিয়া। গতিকে এইটো পুৰুষ। এই পুৰুষবিলাকৰ ভিতৰত বিশ্ব প্ৰপঞ্চত থকা যিমান পুৰুষ আছে, এই পুৰুষবিলাকৰ ভিতৰত এটাতকৈ উত্তম পুৰুষ সত্তাটোকে কোৱা হয় ভগৱন্ত বুলি, অৰ্থাৎ বিষ্ণু উত্তম পুৰুষোত্তম। তেওঁৱেই সমস্তৰে আত্মাৰূপে সমস্ত দেহত মানে প্ৰকাশ সোমাই প্ৰৱেশ কৰি সমস্তকে চৈতন্য কৰি ৰাখিছে। সেইকাৰণে তেওঁক বিষ্ণু বোলা হৈছে। বিষ্ণু শব্দৰ অৰ্থটো তাৎপৰ্য সেইটোৱে। সেইকাৰণে যিজনে কৃষ্ণই কৈছে যে যিজনে এই সত্যটো জানিছে, এইটো বুজি পাইছে যে নিঃসন্দেহে ভগৱন্ত কৃষ্ণই একমাত্ৰ এই জগতৰ উত্তম পুৰুষ, তেওঁই পুৰুষোত্তম, এই সিদ্ধান্তত উপনীত হৈছে যেতিয়া জানিবা সেইজন তেওঁ সকলো জানোতা। একো জানিবলৈ বাকী নাথাকে, কোনো অধ্যয়ন কৰিব নালাগে, শাস্ত্ৰ পঢ়িব নালাগে, কাৰো ওচৰত জ্ঞান ল'বলৈ যাব নালাগে। যদি তেওঁ এই কথাটোত সিদ্ধান্তত উপনীত হ'ল এই বিশ্ব প্ৰপঞ্চত একেমাত্ৰ উত্তম পুৰুষ সত্তাটো হ'ল স্বয়ং ভগৱান, তাৰ বাহিৰে আৰু কোনো নহয়, নিঃসন্দেহে। গতিকে সেইজনৰ কথাটো ইয়াত কৈছে যে সিটো সমস্তকে পৰিহৰি সেইজনে কি কৰে, কায় বাক্য মনে যত্ন কৰি ভজয় আমাক পুৰুষ যিটো নিপুণ। তাৰমানে সেইজনে যেতিয়া তেওঁক পৰম পুৰুষ বুলি জানিলে, পুৰুষোত্তম বুলি জানিলে, জনাৰ পাছত তেওঁ আৰু কায় বাক্য মন স্থিৰ কৰি একান্ত ভাৱে সুদৃঢ় বিশ্বাসে সেইজনে যত্ন কৰি, যত্ন শব্দটোৱে একান্ত ভাৱে শুদ্ধ বিশ্বাসে অৰ্থ প্ৰকাশ কৰিছে। আৰু ভজয় আমাক পুৰুষক সিটো নিপুণ, সেইজন পুৰুষেই নিপুণ পুৰুষ। ভগৱন্তক উত্তম পুৰুষ বুলি ভাবি, পুৰুষোত্তম বুলি ভাবি যিজনে কায় বাক্য মনে একান্ত ভাৱে শুদ্ধ বিশ্বাসে যিজনে সেই মানে উত্তম পুৰুষ বা পুৰুষোত্তমক ভজনা কৰিছে, সেইজনেই এই সংসাৰত নিপুণ পুৰুষ, অৰ্থাৎ তেওঁৱেই বেছি চতুৰ পুৰুষ। সেইজনে এটাতকৈ এই সংসাৰত মানে জনা বুজা বুদ্ধিমান জ্ঞানী লোক বুলি কৈছে। তেওঁ সমান আৰু কোনো জ্ঞানী নাই, কাৰণ তেওঁ জ্ঞান অৰ্জন কৰি যিটো জানিব লাগে সেই কথা তেওঁ বিচাৰ কৰিয়ে তেওঁ লাভ কৰিব পাৰিলে। জগতত একমাত্ৰ পুৰুষোত্তম সত্তা হ'ল ভগৱন্ত বস্তু, আৰু সেইজনকে কায় বাক্য মনে শুদ্ধ বিশ্বাস একান্ত ভাৱে তেওঁ যত্ন কৰি তেওঁকেই যেতিয়া ভজনা কৰা শব্দটো বুজাইছে, ভজিবলৈ হলে কেইটা বস্তু লাগিব, তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে, সেইটোকে ভজন বুলি কয়, ভজনা কৰা বুলি কয়। তেতিয়া তেওঁ ভজনা কৰে, তেতিয়াহ'লে সেইজনক নিপুণ পুৰুষ বুলি জানিবা। সেইজনে প্ৰকৃত জ্ঞানী লোক, সৰ্ববেতা লোক, সকলো জানোতা লোক, তেওঁ একো জানিবলৈ বাকী থকা নাই, আৰু তেওঁ মানে সমাজৰ সমাদৃত ব্যক্তি, আৰু তেওঁকেই প্ৰকৃত চতুৰ জ্ঞানী বুদ্ধিমান লোক বুলি তুমি বিবেচনা কৰিবা। এইদে বুলি মানে অৰ্জুনক এয়া পুৰুষোত্তম যুগত মানে অৰ্থাৎ পঞ্চদশ অধ্যায়ত 19 নম্বৰ শ্লোকৰ এই ভাৱটো ইয়াত প্ৰকাশ কৰি মহাপুৰুষ মাধৱদেৱে বুজাই দিছে। অসমমূঢ় ভাৱে যিটো জনে উত্তম পুৰুষৰ মুখ মানে তাকে সৰ্ববেত্তা বুলিও সখী অৰ্জুন। সিটো সমস্তকে পৰিহৰি কায় বাক্য মানে যত্ন কৰি ভজয় আমাক পুৰুষ সিটো নিপুণ। গতিকে তেওঁ নিঃসন্দেহে একদম সৈদ্ধান্তিক ভাৱে নিশ্চিত ভাৱে যিজনে মোকেই উত্তম পুৰুষ বুলি মানি লৈছে, সেইজনক সৰ্বজানোতা বুলি জানিবা অৰ্জুন। সেইজনে সকলো জানে, আৰু সেইজনে সেই সৰ্বজানোতাজনে কৰে কি, তেওঁ সৰ্বক্ষণতে সমস্ত কথা বাদ দিলে, সমস্ত দেৱ দেৱতা পূজা সেৱা অন্য একো অন্ধবিশ্বাস, কোনো অন্যায়ৰ যোগেদি কিবা এটা হ'ব, এইবোৰ কথা বাদ দি একান্ত ভাৱে শুদ্ধ বিশ্বাসে কায় বাক্য মনে মোৰ চৰণত যত্ন কৰি মোক তেওঁ মোৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি মোক ভজনা কৰে, সেইজনেই প্ৰকৃত নিপুণ লোক, সেইজনেই বুদ্ধিমান লোক, সেইজনেই চতুৰ লোক, সেইজনেই এই সংসাৰত আটাইতকৈ ভাগ্যৱান লোক। তেওঁ সমান আৰু কোনো ভাল লোক নাই, কাৰণ তেওঁ প্ৰকৃত তত্ত্বটো বুজি পালে। এয়া মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তসকলৰ প্ৰতি কৃপা কৰিছে। কৃষ্ণ আই যাওকচোন ইয়াৰ পিছলে। কৃষ্ণ কৃষ্ণ, সেইটো কৃষ্ণ
মুত হন্তে হুৱে চৰাচৰ মোতে সে প্ৰতি নিৰন্তৰ ইহাত অৰ্জুন জানে যিটো জনে আমি ইহাক কলে ইহাক ইহাক অৰ্জুন জানে যিটো পৰম বিবেকী সিটো জন মোৰ ভাৱযুক্ত হৈয়া মন মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া গীতাৰে প্ৰায় আনিছে। গীতাৰ মানে এইটো আকৌ বিভূতি যুগৰ যিটো দশম অধ্যায়টো বিভূতি যুগত আছে, বিভূতি যুগ বুলি কয়। দশম অধ্যায় 8 নম্বৰ শ্লোকটোৰ পৰা ইয়ালে ভাৱটো আনি মহাপুৰুষ মাধৱদেৱে এই লচাই চন্দ্ৰৰ ঘোষাফাঁকি মহিমাজিত মানে ঘোষাফাঁকি প্ৰস্তুত কৰিছেহি। ইয়াত মানে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। ইয়াত মানে এই কথাটো আমাৰ ভক্তসকলৰ কাৰণে কৈছে। কাৰণ এই কথাবিলাক যদি কোনোবা এজন মানুহে কয় তেতিয়াহ'লে তেওঁ অহংকাৰী বুলি কব। এওঁ বোলে কিমান অহংকাৰ, এই জগতখন ময়ে চলাইছো, মোৰ পৰাই হৈছে, ময়ে চব কাম কৰিছো এইটো বুলি কৈছে। মইবোৰ কলেতো শুন অহংকাৰ হৈ যায়। কিন্তু এই কথাটো কবৰ কাৰণে ভগৱন্ত কৃষ্ণই অৰ্জুনক স্থিৰ কৰি লৈছে মনটো, তেতিয়াহে কৈছে। কাৰণ অৰ্জুনৰ মনত সংশয় সন্দেহ নহয়, কাৰণ কৃষ্ণক তেওঁ বুজি পালে। কৃষ্ণই যিবোৰ কথা কৈছে সেইটো গুৰুত্ব আছে, সেইটো তেওঁ অনুভৱ কৰিছে। এইটো কথা, এই কথাটোকে যদি এজন মানুহে কয় তেতিয়াহ'লে নিশ্চয় এইটো অহংকাৰী বুলি কব। কৃষ্ণই কেলে কৈছে জানেনে? কাৰণ এনেকে নকলে এজন ভকতৰ মনত কেতিয়াও মানে নিশ্চয়তা নাহে, স্থিৰতা নাহে। এই জগতখন ক'ৰ পৰা সৃষ্টি হৈছে, কোনে প্ৰৱৰ্তন কৰিছে, কোনে পালন কৰিছে, এই জগতখন ক'ৰ পৰা সৃষ্টি হৈছে, এইবোৰ আমাৰ ধেৰ প্ৰশ্ন। এইবোৰ প্ৰশ্ন কৰোঁতে কৰোঁতে ধেৰ গ্ৰন্থ হৈছে, কেনেকৈ সৃষ্টি হৈছে তাৰ ওপৰত ধেৰ কথা কৈছে। কিন্তু প্ৰকৃত ভকতজনে কিন্তু বুজি পায় যে যিমানেই যেনেধৰণে সৃষ্টি নহওক, যোৰ প্ৰায় যেনেকৈ যোনে যেনেধৰণেই সৃষ্টি নহওক, কেনেকৈ মায়াৰ দ্বাৰা সৃষ্টি হল, কালে কেনেকে বিভজন ঘটালে, কেনেকৈ পঞ্চ তন্মান্ত্ৰ হল, কেনেকে পঞ্চভূতৰ সৃষ্টি হল, তাৰ পৰা হৈ কেনেকে এই ব্ৰহ্মাণ্ড কালবোৰ হল, এই কথাবোৰ কৈছে। হয়, বৰ্ণনাত শাস্ত্ৰত আছে, বৰ্ণনাত দিছে। কিন্তু প্ৰকৃত ভকতজনে বুজি পাবে যে এই জগতখন সৃষ্টিৰ মূলতে প্ৰভু ভগৱন্ত। এই জগতখন তেওঁতেই প্ৰৱৰ্তন হৈ আছে, তেওঁকে মানে তেওঁৰ পৰাই মানে চলি আছে, তেওঁৱে কৰিছে। গোটেই চৰাচৰ জগতখন, চৰাচৰ শব্দটোৱে চৰ অচৰ, যিবোৰ আমাৰ মহেবোৰ, অৰ্থাৎ আমি ঘূৰি ফুৰিছো, খোজকাঢ়ি ফুৰিছো, জংগম, এই জংগম বিলাকক চৰাচৰ বুলি কৈছে। আৰু অচৰ বিলাক যিবিলাক জড় পদাৰ্থ বিলাক কৈছে, যিবিলাক মানে চলাচল নকৰে, সেইকাৰণে চৰাচৰ বুলি কলে দুটাকে বুজাইছে। এইবিলাক মানে চলি ফিৰি ইফালে সিফালে ঘূৰি পকি ফুৰিব পৰা, উৰিয়েই যাওক, বুৰ মাৰিয়েই থাকক, যেনেকৈ খোজকাঢ়ি ঘূৰি ফুৰক, এইবিলাক হৈছে আপোনাৰ জংগম প্ৰাণী, জংগম। আৰু বাকী এবিধ আছে একে জেগাতে লৈ থাকে, যেনেকৈ উদ্ভিদ স্থাৱৰত পৰিছে। আৰু কিছুমান শিল হেৰি এইবিলাক আছে জড় পদাৰ্থ। এতেকে এই চৰ অচৰ দুটা ভাগত ভাগ কৰিছে। এতিয়া চৰাচৰ জগতখন তেতিয়া মানে ভগৱন্তৰ প্ৰায়
সৃষ্টি হৈছে। চৰাচৰ জগতখন ভগৱন্তই সৃষ্টি কৰিছে। আমি দেখা যত দেখিছো চৰাচৰ জগতখন ভগৱন্তৰ সৃষ্টি হৈছে, আৰু সৃষ্টি হৈছে তেওঁতে প্ৰৱৰ্তন কৰি আছে, তেওঁতে ঘূৰি আছে। এতিয়া আমি যদি চাওঁ বাস্তৱিকতে যদি দেখো যে গোটেই বিশ্ব প্ৰপঞ্চখন বোলে ক'ত কেন্দ্ৰ কৰি ঘূৰি আছে, হয়, ইয়াৰ কেন্দ্ৰবিন্দু মাত্ৰ সেই যাক কোৱা হৈছে বৈকুণ্ঠ, যাক বৈকুণ্ঠৰ যিটো মহাবৈকুণ্ঠ নিলয় বুলি কয়, তাক কেন্দ্ৰ কৰিয়েই এই বিশ্ব প্ৰপঞ্চখন চলিব লাগিছে। যে যিমান শুদ্ধ ব্ৰহ্মাণ্ড প্ৰতিটো গতিশীল, বিশ্বত একো স্থিৰ নাই, কিন্তু ইটোৰ লগত সিটো তুলনা কৰিলে কাৰোবাক স্থিৰ যেন লাগে। আমি সেইকাৰণে কব খোজো যে পৃথিৱীয়ে ঘূৰিছে, সূৰ্য ঘূৰা নাই। কিন্তু বৈজ্ঞানিকসকলে এইটোও কৈছে যে সূৰ্যই ঘূৰি আছে, নিজ এটা কক্ষপথ সূৰ্যৰো আছে, কিন্তু পৃথিৱীৰ তুলনাত সূৰ্যৰ হেৰিটো কম। যেনেকৈ আমি ধ্ৰুৱ নক্ষত্ৰৰ গতি নাই বুলি কব খোজে, কিন্তু এইটো বিজ্ঞানে ঠিক কৈছে যে ধ্ৰুৱ নক্ষত্ৰই নিজ কক্ষপথত ঘূৰি আছে। এতিয়া বিশ্ব চৰাচৰ গোটেই জগতখন ভগৱন্তকে কেন্দ্ৰ কৰি সমস্ত ঘূৰি আছে। এতিয়া সূৰ্যৰ চাৰিওফালে গ্ৰহবিলাক ঘূৰিছে। এতিয়া সৌৰমণ্ডলটো তেনেকৈ ঘূৰি ফুৰিছে, কাৰণ সৌৰজগতখন স্বৰ্গৰ ভিতৰতে পৰে। তাৰপিছত আকৌ মহলোকক কেন্দ্ৰ কৰি ফুৰিছে, মহলোকটো তেনেকৈ ধ্ৰুৱ কেন্দ্ৰ কৰি ঘূৰি ফুৰিছে। তাৰপিছত সেই মহলোকবিলাক আকৌ জনলোক আদি কৰি পেলাই তেনেকৈ চব ঘূৰি ফুৰিছে। বিশ্বত যিমানেই গৈ থকা যায় সমস্তই গতিশীল, চবেই ঘূৰি আছে। মাত্ৰ স্থিৰ তত্ত্ব বস্তু এটাই আছে, এই চৰাচৰ জগতখন যিটো স্থিৰক কেন্দ্ৰ কৰি ঘূৰি আছে, সেই স্থিৰ সত্তাটোৱে হৈছে প্ৰভু ভগৱন্ত। মহাবৈকুণ্ঠ নিলয়ত যি স্থিৰভাৱে থাকে, তেওঁৰ কোনো চঞ্চলতা নাই, তেওঁ অস্থিৰ নহয়, একেটাই থাকে। তেওঁৰ মাত্ৰ তেওঁকেই কেন্দ্ৰ কৰি বিশ্ব জগতখন চলি আছে। আৰু এইদৰে চলোতে চলোতে ইটোৱে সিটোক চলাইছে, সিটোৱে সিটোক চলাইছে, সিটোৱে সিটোক চলাইছে। যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি আমাৰ এই গ্ৰহ নক্ষত্ৰবিলাক যেনেকৈ পৃথিৱীক কেন্দ্ৰ কৰি আকৌ চন্দ্ৰ ঘূৰিছে, উপগ্ৰহবোৰ ঘূৰিছে, ঠিক ইটোক কেন্দ্ৰ কৰি সিটো তেনেকৈ ঘূৰি ফুৰিছে। ইয়াত মানে মূল বস্তুটো কিন্তু প্ৰভু ভগৱন্ত, ভগৱন্তক কেন্দ্ৰ কৰি চৰাচৰ জগতখন এইদৰে প্ৰৱৰ্তন হৈ আছে, ঘূৰি ফুৰিছে। মোতে সেই প্ৰৱৰ্তন নিৰন্তৰ, নিৰন্তৰ মানে এক ক্ষণো বন্ধ হোৱা নাই। আপুনি পৃথিৱীখন নিজৰ আৰ্নিক গতিত ঘূৰি থাকিবলৈ এক ছেকেণ্ডৰ কাৰণে ওলোৱা নাই, ঘূৰিতেই আছে, ঘূৰিতেই আছে। আকৌ তেনেকে আৰ্নিক গতিৰ পিছত বাৰ্ষিক গতিত পৃথিৱী সূৰ্যৰ চাৰিওফালেও এপাক 365 এপাক ঘূৰিছে। সেইদৰে প্ৰতিটো গ্ৰহ তেনেকে ঘূৰি আছে, নিজ কক্ষপথতো ঘূৰিছে, আকৌ মানে নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰিও ঘূৰিছে। সেইদৰে সৌৰজগতখনো আকৌ ঘূৰি আছে। এইদৰে গৈ থাকিলে বিশ্ব জগতত আপুনি দেখিব, তাৰ এই আমি আমাৰ বৈজ্ঞানিকসকলে কৈছে যে আমাৰ এই ভূলোকৰ ওপৰত ধ্ৰুৱলোক, যাক বেদান্ত দৰ্শনে চন্দ্ৰলোক বুলি কোৱা হৈছে। ধ্ৰুৱলোকৰ বা ধ্ৰুৱলোকখন হেনো আমাৰ এই হেৰি কি কয় গন্ধৰ্বৰ নিচিনা, তাত হেনো লিংগ দেহী বিলাকে থাকে, পঞ্চভৌতিক দেহী নাথাকে। আৰু দেৱলোকক দিব্য দেহী নায়িকসকল থাকে, দেৱলোকক স্বলোকক বুলি কয়, স্বলোক স্বৰ্গলোক, তাত দেৱতাসকল থাকে। তাৰপিছত এইবিলাকে স্বৰ্গলোক। এই যে দেখিছে যিবোৰ মানে এই স্বৰ্গলোকত একেটা সূৰ্যই প্ৰকাশ কৰে, তাৰ পৰা সূৰ্যটো কিন্তু এই মহা নক্ষত্ৰৰ মাজত এটা সৰু নক্ষত্ৰহে। সূৰ্য হল মহলোকৰ এটা সৰু নক্ষত্ৰ। এতিয়া মহলোকৰ গোটেই ধ্ৰুৱক কেন্দ্ৰ কৰি গৈছে, ধ্ৰুৱতকৈ বহু হেজাৰ গুণে সৰু সূৰ্যটো। গতিকে এইবিলাক তেনেকৈ ঘূৰি ফুৰিছে। এনেকুৱা কওঁতে মহলোকখনক আমাৰ এতিয়া গেলেক্সি বুলি কয় মানে বৈজ্ঞানিক ভাষাত, বা এইখন হাতীপতি বুলি কয়। বহুত নক্ষত্ৰ আছে, 10,000 কোটি নক্ষত্ৰ আছে। মহলোকত বোলে 10,000 কোটি নক্ষত্ৰ আছে। 10,000 কোটি নক্ষত্ৰ এটা সৰু নক্ষত্ৰ সূৰ্যটো মাত্ৰ নগণ্য। এতেকে 10,000 কোটি নক্ষত্ৰৰ আমি এটা তাৰকাৰ্য পাইছো, যাক আমাৰ মেকিউৰী বুলি কৈছে বা হাতীপতি বুলি কৈছে। এনেকুৱা আকৌ মানে বৈজ্ঞানিকসকলে 26খন এনেকুৱা হাতীপতিৰ নিচিনা তাৰকা ৰাজ্য গোট খাই এখন তাৰকা ৰাজ্য মণ্ডল হৈছে। সেইটো মানে তাক কোৱা হৈছে মানে এইটো এই ক্লাষ্টাৰ গেলেক্সি। ক্লাষ্টাৰ মানে একেলগে জুট হৈ থকাটোকে ক্লাষ্টাৰ কৈছে 26খন। তাৰপিছত তাৰপৰা এই ক্লাষ্টাৰ গেলেক্সিকৰ পাছত আকৌ তেনেকুৱা বহুত লগ লাগি ছুপাৰ ক্লাষ্টাৰ গেলেক্সি হৈছে, যাক আমি তপলোক বুলি কৈছো। আকৌ ছুপাৰ গেলেক্সি বিলাকৰ তেনেকৈ ঘূৰি আছে, আকৌ তাৰ পৰা গৈ 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 ভাৰ্গো ছুপাৰ ক্লাষ্টাৰ গেলেক্সি হৈছে, সেইবিলাক যাক আমি ব্ৰহ্মলোক বুলি কৈছো। এইদৰে মানে বিশ্বখনত অনন্ত কোটি নক্ষত্ৰ
অনন্ত কোটি এনেকৈ মানে তৰা ব্ৰহ্মাণ্ড বিশ্ব প্ৰপঞ্চত আছে। এইবিলাক তাৰ সীমা নাই, সংখ্যা কৰিব নোৱাৰে। সেইকাৰণে মাধৱদেৱৰ ভাষাৰে অনন্ত কোটি ব্ৰহ্মাণ্ড নামাকৰণ কৰা হৈছে। এই অনন্ত কোটি ব্ৰহ্মাণ্ডত মাধৱদেৱে ইয়াকে হৰিক অধিকাৰী বুলি কৈছে। অনন্ত কোটি ব্ৰহ্মাণ্ড, গোটেই ব্ৰহ্মাণ্ডবোৰ নিজ নিজ কক্ষপথৰ যোগেৰে, নিজ নিজ মানে তাৰকাৰ্যৰ যোগে বা নিজৰ নিজৰ সময় অনুসৰি সেই গৈ গৈ মূলতঃ গৈ সেই ভগৱন্তৰ চাৰিওফালে প্ৰৱৰ্তন হৈ ঘূৰি আছে। আৰু গৈ 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 পুনৰ আকৌ যেতিয়া লয় যাব তেনেকৈ ইটোত সিটো গৈ 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 সেইদে আকৌ পুনৰ আগৰ দৰে যেনেকৈ সৃষ্টি হৈছিল তেনেকৈ আকৌ লয় গুচি যাব। মতক্ষ পৰ্বতে নিৰন্তৰে মানে সৰ্বক্ষণে। ইয়াকো অৰ্জুনে জানে যিটো মহাজন, গতিকে যিজনে সেই কথাটো জানেই গোটেই চৰাচৰ জগতখন প্ৰভু ভগৱন্তৰ পৰাই সৃষ্টি হৈছে আৰু প্ৰভু ভগৱন্ততেই প্ৰৱৰ্তন কৰি আছে। এই কথাটো যিজন মহান ব্যক্তি, যিজনে জানিছে তেওঁ নিশ্চয় মহাজন ব্যক্তি, গুণী জ্ঞানী লোক, পৰম বিবেকী সিটোজনক, সেইজনক বিবেকী বুলি কৈছে। সেইজনৰ মানে বিবেকবান মানুহ, তেওঁৰ বিবেক চিন্তা চৰ্চা বহু উত্তম। মোৰ ভাৱ যুক্ত হোৱা মন মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। আৰু কোনোবা দ্বিতীয়টো সত্তা আছে বুলি তেওঁ আৰু নাভাবে। তেওঁ আৰু তেওঁৰ মাজত, সেই প্ৰভু ভগৱন্ত আৰু মোৰ মাজত কোনোবা মাজত আৰু কিবা এটা আৰু আছে, ভাৱটো কৰে আৰু একো নাই, তেওঁ আছে আৰু ইয়াত মই আছো। মোকে ধৰি এই বিশ্ব প্ৰপঞ্চখন তেওঁৰ পৰাই সৃষ্টি হৈছে। মোকে ধৰি এই জগতখনত তেওঁতে প্ৰৱৰ্তন হৈ আছে। আৰু এতেকে সেই ভাৱনাযুক্ত হৈ যিজনে সেই ভগৱন্ত এই জগতৰ মূল, তেওঁৱে সমস্ত জগতৰ গৰাকী, তেওঁৱে শক্তি ভক্তি আমাক সমস্ত তেওঁৱেই দিছে, এই ভাৱটো যিজনে কৰিছে। আৰু কোনোবা এইজনে সিজনক দিছে, সেইজনক দিছে, এই ভাৱটো নাই। তাৰ মাজত আৰু কিবা আছে বুলি নাভাবে। এতিয়া তাত তেওঁ সেই ভাৱটোকে নিৰ্মল ভাৱ বুলি কৈছে, সেইটো প্ৰকৃত একান্ত ভাৱ বুলি কৈছে ঈশ্বৰৰ। এতিয়া মতক্ষ পৰ্বতৰ নিৰন্তৰ ইয়াকো অৰ্জুনে জানে যিটো মহাজন, সেইজনকে পৰম বিবেকবান লোক, সেইজনে জ্ঞানী লোক, সেইজনে সৰ্বজ্ঞ লোক। তেওঁ সমস্ত কথা জানে আৰু সেইকাৰণে তেওঁ সমস্ত কথা জানি মোৰ ভাৱনাতে তেওঁ সদায় মনটো যুক্ত কৰি ৰাখে। অকল মোৰ ভাৱনাক যুক্ত কৰি থাকে, মাজত যিবোৰ আছে সেইবোৰ তেওঁ সংযুক্ত আৰু নহয়। আকৌ মূল ভাৱনাতে তেওঁ সৰ্বক্ষণে মনটো যুক্ত কৰি ৰাখে, সংযুক্ত কৰি ৰাখে। অৰ্থাৎ ভগৱন্তৰ চৰণত আমাৰ মন সংযুক্ত হৈ আছে, একান্ত ভাৱে যুক্ত হৈ থাকে। আৰু মোকে সেইকাৰণে তেওঁ মানে কালি জগতৰ অন্য একো আছে বুলি ভবাই নাই, তেওঁৱেই সমস্ত স্ৰষ্টা কৰ্তা বিধাতা। গতিকে সেইকাৰণে তেওঁ মোৰ ভাৱতে মন যুক্ত কৰি সদায় মোকে তেওঁ একান্ত ভাৱে সেইজন লোকে শ্ৰৱণ কীৰ্তন কৰি মোকে ভজনা কৰে, মোকে ভক্তি কৰে। এইটো আচলতে ভজনাৰ তত্ত্ব। আমি মানে ভজন কৰা লোকসকলে এই জ্ঞানটো উপলব্ধি হব লাগিব। অৰ্থাৎ ভগৱন্তৰ চৰণ দুখানি কথা ইয়াত কবগৈ অলপ পাছত। গতিকে ভগৱন্তৰ চৰণতকৈ যে শ্ৰেষ্ঠতম বস্তু নাই, তাতেই যে মন প্ৰাণ সপি দি তেওঁৱেই জগতৰ চৰাচৰ জগতৰ কৰ্তা হৰ্তা বিধাতা স্ৰষ্টা, তেওঁতেই যে প্ৰৱৰ্তন কৰি আছে, তেওঁৱেই বল বীৰ্য শক্তি সামৰ্থ্য ঐশ্বৰ্য আদি সমস্ত তেওঁৱেই দিছে, তেওঁৰ বাহিৰে আৰু দ্বিতীয়জন নাই। এই বস্তু যিজনে নিশ্চিত ভাৱে নিঃসন্দেহে যাৰ মনত এইটো ঠাই পাইছে, সেইজন নিপুণ লোক, সেইজন জ্ঞানী লোক, সেইজন বিবেকী মানুহ, সেইজন সৰ্বজ্ঞ মানুহ। গতিকে তেওঁ সেইকাৰণে সেইটো কথা জানি তেওঁ সৰ্বক্ষণে মোৰ ভাৱত যুক্ত হৈ মোক তেওঁ একান্ত ভাৱে মোৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি মোকে ভজনা কৰে। এই জ্ঞানটো মহাপুৰুষ মাধৱদেৱে অৰ্জুনক কোৱাৰ চলেৰে কৃষ্ণই দিছে। আৰু মাধৱদেৱে এইটো চলা আমাৰ এই ভগৱন্তক ভক্তি কৰা, শৰণ ভজন লৈ ভক্তি কৰি আগবাঢ়ি যোৱা লোকসকলক দৃঢ়তা আনিবৰ কাৰণে, ভক্তিত একক কৃষ্ণৰ পৰা মন কোনো চনে লৰচৰ নকৰিবৰ কাৰণে, সুদৃঢ়তা আনিবৰ কাৰণে এই লেচাৰী চন্দ্ৰৰ মহিমাযুক্ত উপদেশটো প্ৰদান কৰিছে, যাতে এই উপদেশৰ যোগেদি আমাৰ মন বিলাক চঞ্চল নহয়, ভগৱন্তৰ চৰণত দৃঢ় হৈ থাকে, স্থিৰ হৈ থাকে, তেওঁৰ বাহিৰে আৰু কিবা আছে বুলি আমি নাভাবো। এনেকুৱা বস্তু আনিবৰ কাৰণে এইখিনি কথা প্ৰকাশ কৰিছে কৃষ্ণ। আৰু যাওকচোন। কৃষ্ণ কৃষ্ণ মোতে সে কেৱলে দিয়া চিত
নেমিলি মোকে বোধ কৰা মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষ লভি মনে আনন্দ সাগৰে মজিৰহে প্ৰেম ভাৱে আনন্দ সাগৰে মজিৰহে প্ৰেম ভাৱে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই দুয়োফাকি লেচাৰী চন্দ্ৰ মহিমাযুক্ত উপদেশৰ ঘোষা মহাপুৰুষ মাধৱদেৱৰ মূল ভাৱটো সেই বিভূতি যুগৰ পৰাই আনিছে, যিটো আমাক দশম স্কন্ধ দশম অধ্যায় বুলি কোৱা হয়। এই গীতাৰ দশম অধ্যায়ৰ বিভূতি যুগত 8 নম্বৰ আৰু 9 নম্বৰ এই দুটা শ্লোকক মাধ্যম হিচাপে লৈ গুৰুজনাই মাধৱ পুৰুষে এই দুইটি লেচাৰী চন্দ্ৰৰ ঘোষা ইয়াত প্ৰকাশ কৰিছে। আগৰ ফাঁকিটো সেই 8 নম্বৰ শ্লোকৰ মাধ্যমত দিছে, এইটো 9 নম্বৰ শ্লোকটোৰ মাধ্যম আছে। দুইটা বিভূতি যুগৰে। ইয়াত এই জগতত সমস্ত বিভূতিৰ গৰাকী আগতে কৰি গল, যে কিবা যদি শক্তি দিছে তেওঁৱেই দিছে, কিবা যি কৰিছে তেওঁৱেই কৰিছে। কোনোবা এজনে যদি কাৰোবাক নেতৃত্ব দিছে তেওঁ কিবাতেই দিছে, তেওঁৰ শক্তি বলতেই দিছে। কোনোবা এজনে যদি কৃতকাৰ্য হৈছে দেশক নেতৃত্ব দিছে তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছাতেই দিছে। সমস্ত ক্ষেত্ৰতে যিসকলে শ্ৰেষ্ঠতা লাভ কৰিছে, কৃতকাৰ্যতা লাভ কৰিছে, সামৰ্থ্যৱান হৈছে, তেতিয়াহ'লে তাৰ মূল কাৰণ কিন্তু ঈশ্বৰ। সমস্ত বিভূতিৰ গৰাকী তেওঁহে, তেওঁৰ শক্তিৰ বলতে সেই কাৰ্যটো কৰিবলৈ সমৰ্থ হৈছে। এই কথাটো বোধটো দিবৰ কাৰণে এই ঘোষা কিফাকিৰ বহুত প্ৰয়োজন আছে। আমাৰ সেই বোধটো হৃদয়ত আনিব খুজিছে। আমাৰ মানুহে কেতিয়াবা সংশয় কৰে, বহু মানে কয় যে তুমি ঈশ্বৰত বিশ্বাস কৰিছা, যে ঈশ্বৰত বিশ্বাস কৰিলে তোমাৰ এই কামটো কেনেকে কৰিব। তাৰ কাৰণে হয়তো আমাৰ হৰিশ্চন্দ্ৰৰ কাহিনীৰ পৰা দেখুৱাই দিছে। হৰিশ্চন্দ্ৰই যেতিয়া তেওঁ যজ্ঞ কৰিব খুজিছিল, যেতিয়া পুৰোহিতে কলে বশিষ্ঠই যে তুমি যজ্ঞ কৰা প্ৰথমে তুমি গণেশক পূজা ভাগ দি লোৱা, কাৰণ সমস্ত যজ্ঞৰ আগত গণেশক পূজা কৰিব লাগে। সেইটোৱে সমাজত চলি আছে। মানুহবিলাকে প্ৰকৃততে দিয়া নাই, কিন্তু হৰিশ্চন্দ্ৰ হল দৃঢ় মানা, তেওঁ পৰম বিবেকী, তেওঁ জগতৰ ঈশ্বৰৰ বাহিৰে একো আছে বুলি নাভাবে। তেওঁলোকেতো কেতিয়াও সেইটো কাম ভুল নকৰে। সেইকাৰণে হৰিশ্চন্দ্ৰই কলে মই কিয় গণেশক কৰিব লাগে, এইকাৰণে গণেশক কৰিব লাগে যে গণেশে তোমাৰ কোনো অনুষ্ঠানটো বিঘিনি নোহোৱাকৈ কৰি দিব পাৰে। এইটো কেনেকুৱা কথা। নুপুজিবো গণেশক পুজিবো শিশিকে, উকনিৰ ভয়ে কোনে মুন্দি আছেকে। তেওঁ যুক্তি দিলে যে ক'ৰবাত অকণমান বিঘিনি হব বুলি মই কেতিয়াবা মানুহে যেনেকৈ উকনিৰ ভয়ত চুলি ঘূৰাই নিদিয়ে, তেনেকৈ ঈশ্বৰক বাদ দি মই অন্য কাকো সেৱা নকৰো, ঋষিকেশকে বুলিম, ভগৱন্তকে বুলিম, আন দেৱতাক উপাসনা নকৰো। এইটো দৃঢ় আহিব বিঘিনি, তেওঁ ঢেৰ বিঘিনি আহিল। সেই বিঘিনিত তেওঁ কোনো গুৰুত্ব নিদিলে, কাৰণ আমাৰ এটা কথা আছে কি বিঘিনি আহি থাকিব গৈ থাকিব। বিঘিনিৰ ভয়ত মানুহে যেনেকৈ উপনিৰ ভয়ত চুলি ঘূৰাই নিদিয়ে, ঠিক তেনেকে বিঘিনি এটা আহিব বুলি আমি অন্য দেৱতাৰ উপাসনা নকৰো। কিন্তু ভগৱন্তে যেতিয়া কৃপা কৰিব, তেওঁ এৰি নিদিয়া হব, তেতিয়া কৰ বিঘিনি আহিব, কোনে দিগদাৰ কৰিব পাৰে, কোনো চৰ্চাত নোৱাৰিব। কাৰণ ভগৱন্তৰ লগত আপুনি প্ৰিয়তম হৈ লওক, সহিত হৈ লওক, তেতিয়া এৰা এৰি নোহোৱা হব। তেওঁ থাকিলেনো বাৰু আনবোৰ আহিব পাৰিব জানো বিঘিনি? কেতিয়া আহিবই নোৱাৰে। হৃদয়ত যেতিয়া প্ৰভু ভগৱন্ত বিৰাজমান হৈ যাব, তাত বিঘিনি প্ৰৱেশেই নহব, বিঘিনি আহিবই নোৱাৰে। তাৰ বিঘিনি ভয় কৰিবলগীয়া কোনো কথা নাথাকে। সেই কথাবিলাক দৃঢ়তা আনিবৰ কাৰণে কাণ্ড ভক্তিত যিটো এখন তত্ত্ব, সেই এখন তত্ত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি যে কিমান দৃঢ়মনা হব লাগিব, সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে অৰ্জুনৰ যোগেদি, কৃষ্ণই অৰ্জুনক প্ৰকাশ কৰাৰ যোগেদি আমাৰ ওচৰতো সেইটো ব্যক্ত কৰিব খুজিছা। সেইকাৰণে এই গীতাৰ পৰা এই ভাৱকেইটা আনি ইয়াত তেওঁ লেচাৰী চন্দ্ৰত মহিমাযুক্ত উপদেশ হিচাপে আমাৰ ওচৰত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মোতেহে কেৱলে দিয়াচিত, কোনজনে
যিজনে এই জগতখন চৰাচৰ জগতখনৰ ভগৱন্তৰ পৰা সৃষ্টি হৈছে, অৰ্থাৎ কৃষ্ণৰ পৰা সৃষ্টি হৈছে। মোতেহে মানে কৃষ্ণই নিজৰ কথা কৈছে আৰু মোকেই প্ৰৱৰ্তন কৰি আছে। যিজনে এই কথাটো খাটাংকৈ জানিছে সেইজনকে পৰম বিবেকী বুলি আগতে কৈ গ'ল। আৰু সেইজনে তেওঁ মানে মোৰ ভাৱত যুক্ত মনে সদায় মোক শ্ৰৱণ কীৰ্তন কৰি মোৰ গুণ নাম লীলা যক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি মোকে একমাত্ৰ ভজনা কৰে। আৰু সেইজন লোকে আৰু কি কৰে পিছৰ শাৰীত কৈছে, তাৰমানে এইটো দুইটা, এটা 8 নম্বৰ শ্লোক, এটা 9 নম্বৰ শ্লোকৰ ভাগ আহিছে। মোতেহে কেৱলে দিয়া চিত্ত, মনত ৰাখিবা কেৱলে কৈছে, কেৱলে মাত্ৰ, আৰু চিত্ত অন্যত নাই, অন্যত নিদিয়ে। মানে একান্ত চিত্ত, একান্ত চিত্ত, দৃঢ় ব্ৰত, দৃঢ় ধাৰণা, এইবিলাক মানে আপোনালোকে ভক্তি মাৰ্গত থাকিব লাগিব। চঞ্চল মানে অস্থিৰ চিত্তে কেতিয়াও ভক্তি কৰিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে, এতিয়া মোতেহে কেৱলে দিয়া চিত্ত, মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত। আপোনালোকে এয়া বিপদামূলৰ কাহিনীটোত পাইছে, তেওঁ কি কৰিলে যে অজিত বিষ্ণুক ভকতেহে যিনে জানি দ্বিজ দামোদৰে কি কৰিলে যে এক চিত্ত মানে কৃষ্ণৰ চৰণে ভৈলন্ত ধ্যান তৎপৰ। এতেকে এক চিত্ত মানে তেওঁ চিত্ত এক কৰি ললে, এখন ভগৱন্তৰ চৰণতে তেওঁ ধ্যান তৎপৰ হৈ গল। ধৰি দৃঢ়বত দেখি ব্ৰহ্মময় কৃষ্ণতে গলন্ত লীন। সেনেকে তাৰ পাছত গৈ কৃষ্ণত লীন গুচি গলগৈ। এয়া হৈছে আপুনি দৃঢ়তা থাকিবই লাগিব, এক চিত লাগিব, এক প্ৰাণ লাগিব, এক মন লাগিব। যদি শৰীৰৰ বিশৃংখল হৈ থাকে, মনটো এফালে যায়, চিতটো বেলেগত থাকে, বা প্ৰাণ মন বিলাক যদি একীকৰণ নহয়, তেতিয়াহলে কেতিয়াও দৃঢ়তা আহিব নোৱাৰে। সুদৃঢ়তা আহিবলৈ হলে মন প্ৰাণ চিত চব একীকৰণ হব লাগিব। সেইকাৰণে মোতে প্ৰাণ, মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত। নিত মানে সদায় সৰ্বক্ষণে, অন্য মিলি মোকেহে বোধ কৰে। আকৌ অন্য মিলি মানে তেওঁ নিজেই নকৰে, আনকো মিলাই আনি গোটাই আনি পেলাই মোৰ জ্ঞানটোকে দিয়ে। এই জগতত প্ৰভু ভগৱন্তৰ বাহিৰে আৰু কোনো নাই। তেওঁৱেই আমাক সামৰ্থ্যৱান কৰিছে, শক্তি দিছে। তেওঁৰ কৃপাতে আমি খাইছো, তেওঁৰ কৃপাতে আমি চলিছো, তেওঁৰ কৃপাতে আমি দেখিছো, তেওঁৰ কৃপাতে আমি শুনিছো, তেওঁৰ কৃপাতে আমি পঢ়িছো, তেওঁৰ কৃপাতে আমি জ্ঞান লাভ কৰিছো, তেওঁৰ কৃপাতে আমি সমস্ত কাম কৰি আছো। তেওঁ নাথাকিলে আমি একোৱেই কৰিব নোৱাৰো, সমস্ত মিছা, আমি জড় হৈ যাম। এই জ্ঞানটো দি আনকো সেই জ্ঞানটো দি অন্য মিলি তেওঁৰে বোধ কৰে, তেওঁৰ জ্ঞানটোকে প্ৰকাশ কৰে। সেই ঈশ্বৰৰ জ্ঞান মুকেশে বোধ কৰা মানে তেওঁৰ কথাকে কৈছে। মুকেশে শব্দতে কৃষ্ণৰ কথা কৈছে। অৰ্থাৎ কৃষ্ণই মাত্ৰ একমাত্ৰ আমাক সৰ্ব কাৰ্য সম্পাদন কৰিছে হৃদয়ত থাকি। তেওঁৰ নথকা হলে মই কথা কব নোৱাৰো, আগলৈকে পঢ়িব নোৱাৰে, কোনোবা এজনে তাক শুনিবও নোৱাৰে, বা কোনোবা এটাই তাক আনন্দ লভিব নোৱাৰে, কোনোবাই সন্তোষিত হব নোৱাৰে। হব পাৰিব ঈশ্বৰৰ কৃপাতে এইটো সম্ভৱ হৈছে। আকৌ কৈছে যে মোকে মাত্ৰ কহে সৰ্বক্ষণে, যিকোনো ক্ষেত্ৰতে আমি মোকে কয়, মানে মোৰ কথাই কয় যে এইটো কৃষ্ণৰ কৃপাত। সেই কওঁতে যদিও শুনিবলৈ বেয়া, মানে তথাপিতো তাৰ পৰা লাভ আছে। যেনেকৈ মন্ত্ৰীজনে কৈ থাকে যে ঈশ্বৰে যি কৰে ভাল অৰ্থই কৰে। ৰজাৰ মানে যেনেকৈ আঙুলিটো কাটিলে, কটাৰ লগে লগে যেতিয়া মন্ত্ৰীক কলে মোৰ আজি আঙুলিটো কাটিলে, বোলে ঈশ্বৰে যি কৰে ভাল অৰ্থ কৰে। এইটো শুনিবলৈ বেয়া, খং উঠিল, প্ৰতিশোধ লবলৈ বিচাৰিলে। গতিকে তেওঁ সেইটো কি হৈ গল আপোনালোকে পিছত দেখিছে। সেইকাৰণে আচলতে এইবিলাক ঈশ্বৰে কৰিছে। যে আঙুলিটো কাটিছে যে ভালেই কৰিছে, মোৰ যি লোৱাটো ফেইল কৰিছে ভালেই কৰিছে, মোৰ যদি কিবা এটা হৈছে ভালৰ কাৰণে হৈছে। এই কথাবোৰ আমি মানে অনুভৱ কৰিব লাগিব। ঈশ্বৰৰ ইচ্ছাত যিটো হয় বেয়া কাৰণে নহয়, ভালৰ কাৰণে হয়। খালি আমি সহ্য কৰিব নোৱাৰো, আমি সহ্যাতীত। কাৰণ আমাক ঠাউকতে লাগে। আমি হলো এনেকুৱা মানুহ, আমাক মানে কিবা এটা কৰিলে পটককে ৰিজাল্টটো লাগে আমাক। আপুনি সেইকাৰণে বহু মানুহে সহজে ধন ঘটিবলৈ গৈ বহুত মানুহ বিপদত পৰিছে। ঠাউকতে বহুত ধন লাগে। এই অনুভৱটো কৰিবলৈ গৈ বহুত মানুহে টকা পইচা শেষ কৰি ওলাই গৈছে। আলুগুটি এটা মাটিত মানে মাটি কোৰ কটাৰী মাৰি আলুগুটি হেৰিয়াত দি মানে ছমাহ হলে বা বছৰেকলে বাট চাই থাকে। পুৰঠ হব, গছ লাগিব, হেৰি হব, তাৰপিছত সময়ত গছ চছ শুকালে গৈ পেলাই আলুগুটি আনি খাব। ছমাহ বছৰেকলে বাট চাই থাকিব পাৰে আলুগুটি মাটি ৰুই লৈ। কিন্তু আলুগুটি এটা জুহালত সোমাই লৈ পেলাই
মানুহে খুচৰি থাকে, হয়তো সিজিল নে নাই, কেলে মানুহ ধৈৰ্যহীন, ধৈৰ্য নাথাকে, সোনকালে লাগে, যিকোনো কাম ফলটো লাভটো সোনকালে লাগে, তাৰ ফলতে মানুহ বিপদ হয়। সেইকাৰণে এই ধৈৰ্য ধৰি স্থিৰভাৱে শুদ্ধভাৱে যদি আমি কাম বিলাক কৰি যাওঁ, মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষে লোভী মনে আৰু আনন্দ সাগৰে মজি ৰহাই প্ৰেম। আৰু কেইটা শব্দ কৈছে আপুনি চাওকচোন। ইয়াত মানে সৰ্বক্ষণে মোৰ কথাকে পাতে, সৰ্বক্ষণকে মোৰ কথাকে চিন্তা কৰে, সৰ্বক্ষণে মোটেই মন প্ৰাণ অৰ্পি নিৰন্তৰ সিদ্ধি চিন্তা কৰি থাকে, আকৌ সৰ্বক্ষণতে মোৰ কথাকে চিন্তা কৰি পৰম সন্তোষ লভে। আৰু সন্তোষ লভাই নহয়, আনন্দ সাগৰতো মজি থাকে প্ৰেম ভাৱেৰে, আনন্দ সাগৰৰ প্ৰেমে ভাৱেৰে পৰম সন্তোষেৰে ভগৱন্তৰ চৰণ চিন্তা কৰি থকাটো কম। আটাইকেইটা ভাল শব্দ প্ৰয়োগ হৈছে। সন্তোষিত হৈছে, প্ৰেম ভাৱ প্ৰকাশ হৈছে, আকৌ লগতে আনন্দ সাগৰত মজি আছে। কেইটা পালে পৰম আনন্দ সাগৰত মজিছে, পৰম সন্তোষিত হৈছে, আৰু লগে লগে তেওঁ পৰম প্ৰেমত মজি পৰিব পাৰিছে। তেতিয়াহ'লে একান্ত বোধ হলে, কৃষ্ণক দৃঢ়ভাৱে ধৰিলে যে আমাৰ কিমান মহালাভ হয়, সেই কথাটো মহাপুৰুষ মাধৱদেৱে আমাক প্ৰকাশ কৰি দিছে এই ঘোষাভাগিৰ জৰিয়তে। মাত্ৰ আমি ভগৱন্তৰ বাহিৰে জগতত কিবা আছে বুলি, এইখন জড় বুলি কৈছে, মায়াময় বুলি কৈছে, এইখন অনিত্য বুলি কৈছে, চকু থকা দেখি থকা মানুহবোৰ কিমান মৰি গৈছে, গছ বন তিনতৌলতা শেষ হৈ গৈছে, প্ৰাকৃতিক দুৰ্যোগ হলে ঘৰ দুৱাৰ ভাঙি তৎক্ষণতে নাইকিয়া গুচি যাব। চকুৰ পচাতে চাই থাকোতে হাজাৰ হাজাৰ মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ গৈছে, কিমান ডাঙৰ ডাঙৰ মানুহ, শক্তিবান মানুহে সংসাৰ এটা গুচি গৈছে। যিটো কথা ৰামে ভৰতক কৈছিল, ভৰতে তেওঁক ঘূৰাই আনিবলৈ যেতিয়া গৈছিল, তেতিয়া ৰামে কৈছে, মই চাই থাকোতেই এই জগতখনৰ কিমান মানুহ আহিল, কিমান গুচি গল, ইমান আমাৰ উপৰি পুৰুষসকল আহিল আৰু গল, জলৰ বুবুধ যেন অথিৰ জীৱন, কেন মতে এইবোৰ বাপৰ বচন, এতেকে জলৰ বুবুধৰ নিচিনাকৈ আহিল আৰু গল, নাইকিয়া হৈ গুচি গল, এতেকে মই নিজৰ বাক্য কিয় এৰিম, নিজৰ সত্যতা বাকীটো আঁতৰি যাম। এতেকে আমাৰ প্ৰকৃত দৃঢ়মনা ভক্তসকলে এইবিলাক সংসাৰকে মায়াময় অনিত্য বস্তুক লৈ কেতিয়াও পাগল নহয়, তাক কেতিয়াও মজিব নিবিচাৰে। যিটো চিৰ নিত্য, যি নিত্য নিৰঞ্জন সত্য শুদ্ধ তত্ত্ব বস্তু সত্যৰ সত্তা, যি সদায় থাকে, সদায় আছে, আগলৈও থাকিব, এতিয়াও থাকিব, আগতো আছে, সেই পৰম সত্য তত্ত্ব প্ৰভু ভগৱন্ত কৃষ্ণকে এক প্ৰাণৰ মনে তেওঁ এই জগতৰ সকলো কাৰ্য সম্পাদন কৰিছে বুলি মনত স্থিৰ কৰি লৈ, তেওঁৰ ভাৱত মন যুক্ত কৰি লৈ, তেওঁক মন প্ৰাণ সমস্ত সমৰ্পণ কৰি, তেওঁৰ ভাৱনাযুক্ত হৈ সৰ্বক্ষণে তেওঁৰ নাম লীলাজক চৰিত্ৰ একান্ত ভাৱে শ্ৰৱণ কীৰ্তন কৰি আনন্দ লাভ কৰি থাকিব লাগে। তেতিয়া সেইদে কৰিলে সেইজনে তেওঁৰ মন সদায় সন্তোষিত হৈ থাকিব, তেওঁ পৰম আনন্দত থাকিব, আৰু তেওঁ পৰম প্ৰেমত মজি থাকিব পাৰিব। গতিকে এনেকুৱা এটা সুন্দৰ উপায় মহাপুৰুষ মাধৱদেৱে তত্ত্বময় গীতা শাস্ত্ৰৰ পৰা উদ্ধাৰ কৰি আমাক দিছে। আমিহে চঞ্চল, আমিহে একান্ত ভাৱ হব নোৱাৰো। আমি আজি কোনোবাই কিবা এটা কলেই, ক'ৰবাত কিবা এটা দেখিলেই, কোনোবা কিবা এটা বুজালেই আমাৰ মন বিলাক চঞ্চল হৈ গৈ আমি সেইফালে গতি কৰে, এক ঈশ্বৰৰ ভাৱত তন্ময় হৈ নাথাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তসকলক দৃঢ়মনা হবৰ কাৰণে, স্থিৰ মনা হবৰ কাৰণে এয়া তত্ত্বময়, এয়া মহিমাযুক্ত উপদেশ কেইটা দি কৃপা কৰিছে। কৃষ্ণ